আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। থাকি যোৱা আমাৰ সুগাৰ চিৰাপবোৰ আমি বহুত ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আজি মই এটা একেবাৰে বেলেগ ধৰণৰ এটা এইটো দি ৰেচিপি বনাম। আৰু এয়া চাওকচোন, আমি কেতিয়াবা গোলাপ জামুন বনাওঁ, ৰসগোল্লা বনাওঁ বা যিয়ে বনাওঁ, এই ধৰণে আমাৰ থাকি যায়। আমি ইয়াক ব্যৱহাৰ কৰিব নোৱাৰোঁ, এনেই চাহত এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে মই আজি ভাবিলোঁ এইটো দি এটা খুব আমাৰ দৰকাৰী এটা ৰেচিপি বনাওঁ। আৰু ইয়াত মই কেৰাহীখনত অলপ তেল দি ল'লোঁ আৰু দি পেলাই এইখিনি অলপ চাকনিৰে চাকি ল'লোঁ। কাৰণ আমি যেতিয়া সুগাৰ চিৰাপ বনাওঁ তাত আমি ইলাচি, কেশৰ বা তেনেকুৱা বস্তু দিওঁ, এইখিনি যাতে আমাৰ পিছলৈ বেয়া হৈ যাব সেইকাৰণে এইখিনি ভালকৈ চাকনিৰে চাকি পেলাই দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিম। আৰু এই আচক অলপ উতলিব ধৰিছে। আৰু এই সময়ত গেছৰ ফ্লেম হাই থাকিব আৰু অলপ লৰাই থাকিব, কাৰণ নলৰালে ছাইডবোৰ অলপ হয়তো জ্বলি যাব পাৰে। আৰু এই ধৰণে লৰাই থাকিব। আৰু এতিয়া গেছৰ ফ্লেমটো হেৰি কৰি পেলাই, আৰু চাওকচোন এইখিনি অলপ কমিও গৈছে। আৰু যিটো আপোনালোকে কালাৰ দেখিছে সেইটো কেতিয়াও নাহে, পূৰা বগা হৈ যাব। মই বনাবলৈ লৈছোঁ তাগাৰ। আৰু এতিয়া ইয়াত অলপ চেক কৰি চাম। এয়া চাওক, বাতিখিনিত লৈ লৈছোঁ, লৈ পেলাই চাওক এইটো টান হৈ গৈছে, গোটা বান্ধি গৈছে। এয়া চাওক গোটা বান্ধি গৈছে। সেই সময়লৈকে আপোনালোকে এইখিনি ভালকৈ লৰাই থাকিব লাগিব। আৰু এতিয়া এয়া চাওক, এইটো গোটা বান্ধি গ'লগৈ, এইখিনি হৈ গ'লগৈ, আমাৰ নমাবলৈ হৈ গৈছেগৈ। বেছি সময় নালাগে আৰু ইমান সোনকালেও হৈ যায় এইটো। আৰু আমি বজাৰৰ পৰা এইটো কিনি আনো বহুতে। আৰু এতিয়া ইয়াত মই অলপ ঘিউ দিছোঁ। ঘিউ কেলৈ দিছোঁ, ঘিউটো দিলে বেছি গোটা নাবান্ধে। আৰু এনেই আপোনাৰ চেনি হেৰি কৰি চাবচোন, পূৰা গোটা বান্ধি যায়। ঘিউটো দিলে অলপ কোমল থাকে আৰু খুব ধুনীয়া হয় তাগাৰটো, তাগাৰ বুলি কয়। আৰু এতিয়া কেৰাহীখন মই গেছৰ পৰা লগে লগে নমাই দিলোঁ। আৰু এই ধৰণে পানী থাকিব আৰু আপোনাৰ লৰাই থাকিব লাগিব। এই ধৰণে লৰাই থাকিব লাগিব। যেতিয়া অলপ ঠাণ্ডা হৈ আহিব, অলপ ঠিক হৈ আহিব, যেতিয়া ঠাণ্ডা হৈ আহিব লাহে লাহে এই ধৰণে অলপ চাব ঠিক হৈ আহিব। আৰু এয়া চাওক লাহে লাহে অলপ ঠিক হৈ আহিছে। আৰু এতিয়া চাওক পূৰা এই সময়টো কিন্তু অলপ হাত বিষাই যায় দেই। আৰু এতিয়া এইটো পূৰা লৰাই থাকিব লাগিব, ছাইডবোৰো এৰুৱাই থাকিব লাগিব। আৰু এইটো আমি যদি বনাই পেলাই ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ, এমাহ দুমাহলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু এইটো দি আমি পেৰা, লাডু, বেচনৰ লাডু, যিকোনো লাডু আমি বনাব পাৰোঁ। আৰু অতি সহজতে লাডুটো কোনো চুগাৰ চিৰাপ বনাবও নালাগে, আমাৰ লাডু কেতিয়া বেয়াও নহয়। এইটো দি আমি খুব ধুনীয়া এটা লাডু বনাব পাৰোঁ, যিকোনো লাডু বনাব পাৰোঁ। আৰু এতিয়া এইখিনি মই এই ধৰণে লৰাই থাকিম আৰু ভাঙি থাকিম। আৰু পূৰা এয়া চাওক, এই সময়ত অলপ টাইটো হৈ যায় আৰু লৰাটো বহুত কষ্ট হয় আৰু কিন্তু বনাই থ'লে কিন্তু পিছলৈ কিন্তু বহুত সুবিধা হয়। আৰু এই চাওক এই ধৰণে মই লৰাই আছোঁ। আৰু এতিয়া এখন অলপ হেতা লৈ লৈছোঁ, ছাইডবোৰত লাগি গৈছে, এইখন দি অলপ ভালকৈ এৰুৱাই লৈছোঁ। আৰু এই ধৰণে ভাঙি গৈ লৈছোঁ, কাৰণ গৰমে এই ধৰণে ভাঙিব লাগিব। যদি গোটা হৈ যায় তেতিয়াহ'লে কিন্তু চব বেয়া হৈ যাব। আৰু এয়া চাওক এই ধৰণে ভাঙি গৈ আছোঁ, কিন্তু গৰম বহুত আছে, পূৰা গৰম আছে। আৰু এতিয়া এইখন দি মই অলপ ভাঙি দিছোঁ। আৰু এয়া চাওক এইখন দি পূৰা ভাঙি আছোঁ। আৰু এতিয়া দেখিছেনে অলপ বগা হৈছে, পিছলৈ চাব পূৰা বগা হৈ যাবগৈ। আৰু এতিয়া এইখন দি এই ধৰণে ভাঙি আছোঁ, কিন্তু এতিয়া এই সময়টোত অলপো চামুচ এৰি নিদিব আৰু লৰাই থাকিব লাগিব, নহ'লে লগে গোটা বান্ধি যাব। কিন্তু এই সময়টো অলপ কষ্ট হয় আৰু কিন্তু বহুত ধুনীয়া হয়, যেতিয়া বনাই থ'ব বহুত ভাল হয়। আৰু এতিয়া চাওক এই ধৰণে মই লৰাই গৈ আছোঁ। আৰু এয়া চাওক খুব ধুনীয়াকৈ হৈ আছে, পূৰা লৰাই গৈ আছোঁ, খুব ধুনীয়াকৈ হৈ আছে এইখিনি। আৰু এতিয়া মই পূৰা ভালকৈ লৰাই, আৰু পূৰা ছাইডবোৰ এৰুৱাই দিব দেই, নহ'লে লাগি যাবগৈ, এইখন এই ধৰণে লাগি যাবগৈ। আৰু এতিয়া এই ধৰণে পূৰা লৰাই থাকিব আৰু গুটিবোৰ ভাঙি থাকিব, লগে গুটিবোৰ কিন্তু ভাঙি থাকিব। আমাৰ ঘৰত কেতিয়াবা টেমাত ৰসগোল্লা আহে, লালমোহন আহে, সেই টেমাৰ যিটো চুগাৰ চিৰাপ আহে আমি সাধাৰণতে পেলাই দিওঁ। আৰু এই নেপেলাই আপোনালোকে এইটো খুব এটা ধুনীয়া বস্তু এটা আপোনালোকে বনাই থ'ব পাৰে। এই ধৰণে বনাই থ'লেও যিকোনো লাডু, ফটককৈ আলহী আহিলে বা নিজৰে খাবলৈ মন গ'ল, লগে চুজিৰ হওক, আটাৰ হওক, ময়দাৰ হওক, বেচনৰ হওক, যিকোনো লাডু বনাই থ'ব পাৰে। এতিয়া চাওক এইখিনি হৈ গ'ল। আৰু মই মেছাৰ এখন দিও ভালকৈ মেছ কৰি ল'লোঁ, যিকোনো গুটি আছে, ডাঙৰ গুটি থাকিলে ভাঙি যাবগৈ। আৰু এতিয়া এইখিনি আমাৰ হৈ গ'ল। আৰু এই গৰমে মই এতিয়া চাকনিৰেও এইখিনি চালি ল'ম, ভালকৈ চাকনিৰে
চালি ল'ম কাৰণ অলপ অলপ সৰু যিবোৰ গুটি থাকিব এইবোৰ কিন্তু থাকিলে আকৌ ভাল নহ'ব এতিয়া এই গৰমে গৰমে মই কি কৰিম এই ধৰণে চাকনিৰে চাকি ল'ম অলপ অলপ লৈ পেলাই চাকিম গোটেইখিনি মই একেলগে লোৱা নাই আৰু এই ধৰণে চাকি পেলাই যেতিয়া হৈ যাব চাব অলপ অলপ গুটিবোৰ থাকি যাবগে সেই গুটিবোৰ গৰমে গৰমে হাতেৰে ভাঙক বা চামুচেৰেও এই ধৰণে ভাঙিব পাৰে কাৰণ এইটো সময়ত অলপ কোমল হৈ থাকে আৰু বহুতখিনি মানে ভালকে ভাঙি যায়গে আৰু এই ধৰণে মই পুৰা ভাঙি লৈছোঁ আৰু যিখিনি নাভাঙে যদি অলপ পৰিমাণে থাকে তেতিয়াহ'লে মিক্সিত মাৰিম আৰু যদি একচুৱেলি এইটো মিক্সিত মাৰিব নালাগে আৰু যদি বেছি পৰিমাণে থাকি যায় তেতিয়াহ'লে কিন্তু খুন্দনাত খুন্দি ল'ব লাগে কাৰণ মিক্সিত মাৰিলে তো আকৌ চেনিৰ গুড়ি নিচিনাই হৈ যাবগে আৰু এতিয়া মই এই ধৰণে পুৰা ভাঙি লৈছোঁ আৰু এয়া চাওক এয়া যিখিনি ভাঙিবলৈ পাৰিলোঁ ভাঙিলোঁ আৰু যিখিনি মানে থাকি গ'ল এই ধৰণে আৰু ইয়াতে চাওকচোন আমাৰ টাগাৰটো কিমান ধুনীয়া হৈ গৈছে একেবাৰে বগা হৈ গৈছে কালাৰ আগত বেলেগ আছিলে কিন্তু কালাৰটো নাথাকিলে পুৰা বগা হৈ গৈছে আৰু যিখিনি আমাৰ গুটি মোৰ একেবাৰে অলপ কম আছিলে সেইকাৰণে মই মিক্সিতে এইখিনি মাৰি ল'লোঁ আৰু বেছি থাকিলে খুন্দনাত খুন্দি ল'ব বেছি নাথাকেও এই ধৰণে মোৰ ধৰণে মানে বনালে কেতিয়াও বেছি নাথাকে পুৰা ধুনীয়াকৈ হৈ যাবগে আৰু এতিয়া এই চামুচখন দি যিখিনি আৰু অলপ হেৰি আছে চামুচখন দি অলপ মানে মই মিক্স কৰি দিম আৰু গোটেইখিনি চালনীৰে ভালকৈ চালি ল'ম এইখিনি চলাও হৈ যাব আৰু খুব ধুনীয়াকৈ হেৰি হৈ যাব এতিয়া মই এখন প্লেটত ট্ৰান্সফাৰ কৰি দিম কাৰণ এইখিনি গৰমে গৰমে টেমাত নোসোমোৱাও ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতহে টেমাত সোমোৱাম কেনেকুৱা লাগিলে অলপ লাইক কৰি দিব